নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পুনৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ। যোৱাকালি কৈ যোৱাৰ পিছৰ অংশৰ পৰা মই আপোনালোকক ক'বলৈ ওলাইছোঁ। নাপৰা পৰিল যে জানা নৰোত্তম, কাৰ্তিক মাহৰ জানা দিন বৈলাসম, পক্ষ পৰিবাৰ দিনা মংগলবাৰ, নৰোত্তম গুৰু মৰি গৈলা জমঘৰ। কাতি মাহ ওচৰ চপাৰ লগে লগে ৰাম ৰাম গুৰুৰ পিতাক নৰোত্তম গুৰু টান নৰিয়াত পৰিল। আৰু মাহৰ আধা দিন যোৱাত অৰ্থাৎ 15 দিনৰ দিনা মংগলবাৰে তেখেত পৰলোক প্ৰাপ্তি হয়। চতুৰ্ভুজ কৰ্ণপুৰ আৰু ৰাম ৰাম, সন্তাপ এৰিয়া মাত্ৰ লয়ে ৰাম নাম, লোহিতৰ তীৰে দাস কৰিবাক নীল, বিষ্ঠৰ বামন শুনি তথা টানি লীল। চতুৰ্ভুজ কৰ্ণপুৰ ৰাম ৰাম গুৰু সকলো শোকত ভাগি পৰিছিল, কিন্তু চিৰ সত্যক ওলাই কৰিব নোৱাৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল বিদেশী আত্মাই শান্তি পোৱাৰ আশাৰে। আৰু সকলোৱে মিলি বিশাল লুইতৰ বাহুতে আশ্ৰয় দিয়াইছিলগৈ, অৰ্থাৎ লুইতৰ পাৰলৈ নি দাহ কাৰ্য সম্পন্ন কৰিছিল। ইকান সিকানকৈ শুনি বহুতো ব্ৰাহ্মণ বিপ্ৰ লগ খাইছিলহি সেই শ্মশানস্থলীত। মৃত্যু চিৰ অনিবাৰ্য, যিমান আপোন কৰি সাৱটি নধৰক কিয়, জীৱটো মূৰ পুলুঙা দি ওলাই যাবই। যিমানেই কানি কাটি চিঞৰ বাখৰ নকৰক কিয়, সি চকুৰ প্ৰচাৰতে ওলাই যাব। বাৰে বাৰে যিমানেই বেহুচ নহওক কিয়, সি কেতিয়াও ঘূৰি নাহে। ইয়াক ধৰি ৰাখিব নোৱাৰিব। মৃত্যু হম বুলি জানিও, পৃথিৱীখন অস্থায়ী বুলি জানিও, জীৱনটো দুদিনীয়া বুলি জানিও আমি আপোনপৰ, আত্মবিভোৰ, আত্মগৌৰৱী, অহংকাৰী। নিজত বাদে পৃথিৱী কাকো চিনি নাপায়। ধন টকা সা সম্পত্তি সোণ ৰূপ গাড়ী বাংলা আদি যিমানেই হয় সিমানেই নাতে। গুণ থাককেই বা নাথাকক, মুঠতে এইবোৰ সম্পদ নদন বদন হৈ থাকিলেই হ'ল। তেতিয়াহে সেই গুণীজনক চেৰ পেলাই শাসনৰ গাঁতিত অধিষ্ঠিত হ'ব পৰা যাব, ৰাজ্য চলাব পৰা যাব আৰু দেশৰ হৈ নেতৃত্বৰ কল্পনা কৰিব পৰা যাব। আধুনিক ভাষাত ইয়াক ব্লু প্ৰিণ্ট বুলিও ক'ব পাৰি, মানে ব্লু প্ৰিণ্ট ৰচনা কৰিব পৰা যাব। আজিৰ যুগত খৰচ কৰিলে সকলো সম্ভৱ হৈ পৰিছে। মিছাটো ধনৱন্তজনৰ আগত মিছাটো মানে হয় বুলি ক'বলৈ ভয় কৰিছে, আৰু তেখেতৰ মততেই হয় ভয় দিছে। সেনে কৰি সেই গুণীজনক অৱমাননা অপমান কৰিছে। সেই গুণীজনক অৱমাননা কৰি ধনৱন্তজনৰ আগত মিছাটো হয় বুলি হয় ভৰ দিছে। কিন্তু সেইজনো এদিন সেই গুণী জ্ঞানীজনৰ লগত সকলো ত্যাগী অৱসৰ ল'ব লাগিব, অৰ্থাৎ মৃত্যু ল'ব লাগিব। পাৰ্থক্য থাকিলেই বা ক'ত জ্ঞানী বা অজ্ঞানী বুলি, ধৰ্মী অধৰ্মী বুলি। যেনেদৰে প্ৰাসাদত থকা আৰু জুপুৰিত থকাজন একেদৰেই মাটিৰ লগত মিলি যাব পাৰ্থক্য নাথাককৈ, ঠিক তেনেদৰে টকা সম্পত্তিৰে গুণী জ্ঞানী মহান সকলক খক লোভী অহংকাৰীজন তেওঁৰ শাৰীত বা তেওঁ শাৰীতকৈও আগস্থান পোৱাত কোনো পাৰ্থক্য নাৰাখিলে। ভুলটো সেই ময়গম্বৰজনতকৈ, কিন্তু কিবা পোৱাৰ আশাৰে ৰৈ থকা সকলক যি কেইখিলামান কাগজৰ টুকুৰাৰ বাবে সত্যটোকো অসত্য বুলি শলাগি থয়। আমি যিমানেই সত্য সদায় জয় বুলি নকওঁ কিয়, ই কেতিয়াও হৈ নুঠে।
যেতিয়া কোনোবা নহয় কোনোবা সচেতন ব্যক্তিৰ দৃষ্টিগোচৰ হয় বা পোহৰলৈ আহে, আৰু যদি পোহৰলৈ নাহে বা আহিবলৈ ধৰিলেও কেইটামান টকা দি টকাৰ টুকুৰা চুৱনিলৈ পেলাই দিয়া কেইটাৰ দৰে পেলাই দিয়ে, তেতিয়া সকলোবোৰ আন্ধাৰ হৈ পৰে। চকু দুটা মুদি গুচি যোৱাৰ লগে লগে বা দেখিও নেদেখাৰ ভাও ধৰে। ইয়ে বাস্তৱ পৃথিৱীৰ কূট কৌশল। ক্ষমা কৰিব, মই জ্ঞান দিব বিচৰা নাই, মাথো মনৰ আবেগ অনুভূতিবোৰ আপোনাসৱৰ লগত বিনিময় কৰিব বিচাৰিছো। আপুনি পণ্ডিত বিধি, তিলকে নৰন্ত, নীতিপূৰ্বকেৰে কৰ্ম সব কৰিলন্ত, জীৱন্ততে তেবে আগে বৈতৰণী দিল, তাম্য পোৱাল আদি সুবৰ্ণ কৌশগিল, মৃত্যুৰ পিছত বৈতৰণী নদীত মৃতকৰ আত্মাৰ সদ্গতিৰ কামনাৰে তাম পোৱাল সোণ আদি উৎসৰ্গা কৰি পণ্ডিত ব্ৰাহ্মণসকলক উৎসৰ্গা কৰিলে, আৰু পণ্ডিত ব্ৰাহ্মণসকলক বিধি অনুসৰি পূৰ্বৰ নিয়ম নীতিৰে অকণো কুটি নথকাকৈ তেখেতসকলক বিদায় দিলে। অহিতু আহিয়া উচক গিলাত চিতাখন, অসংখ্যাত ব্ৰাহ্মণ সবক দিলা দান, শান্তি কৰি চিতা ওপৰে তুলিলা, 7 পাক ফুৰাই পাছে মুখাগ্নিত দিলা। অৱশেষত নৰোত্তম গুৰুৰ নশ্বৰ দেহাটোলৈ শ্মশান পালেগৈ, আৰু তাতো অসংখ্য বামুণে নৰোত্তম গুৰুৰ নশ্বৰ দেহাটো শান্তি কৰি চিতাৰ চাৰিওফালে 7 পাক ঘূৰাই অগ্নি দেৱতাক উৎসৰ্গা কৰিলে, অৰ্থাৎ মুখাগ্নি কৰিলে। তিলোদকে জলে নামি কৰিলন্ত স্নান, মহেন্দ্ৰ কন্দলী গুৰু আনিলা সিথান, তেহেন্তে কৰাইলা জানা, তাসম্বাৰ কাজ, দান লৈ আচলি গৈলা ব্ৰাহ্মণ সমাজ। গুৰু মহেন্দ্ৰ কন্দলীয়ে ৰামক ফুল, তুলসী, তিল, চাউল, দুবৰি আদি দি জলত নি তেওঁক স্নান কৰালে। ফুল, তুলসী, তিল, চাউল আদি দি শুদ্ধ কৰাই স্নান কৰাই তাৰ পাছতহে তেওঁ ঘৰৰ কৰ্ম কৰাই দান দক্ষিণা লৈ বা ব্ৰাহ্মণসকলকো দিয়াই সকলোৱে বিদায় ল'লে। তেনেদৰে 3 দিনত তিলনি অনুষ্ঠানটো পাতিলে। ব্ৰাহ্মণ ভূঞাসকলক সোণ ৰূপকে ধৰি বিভিন্ন বাচন বৰ্তন, বস্ত্ৰ, ভূমি গোদান কৰিলে, আৰু এইসমূহ দান কৰি সকলোকে বিদায় জনালে। প্ৰতিটো দিনতেই পিণ্ড দিয়া হয়, আৰু প্ৰতিটো দিনতে ব্ৰাহ্মণক দান দক্ষিণা দিয়া হয়। যেতিয়া 10 দিনত ভৰি দিয়ে দহা কৰ্মভাগ পাতে, আৰু একেদৰেই সকলোকে জলপানেৰে আপ্যায়ন কৰি আতিথ্য প্ৰদান কৰে। ব্ৰাহ্মণসকলক সোণ ৰূপ তামকে কৰি বস্ত্ৰ, ভূমি আৰু গোদান কৰি সেইদিনাৰ কাৰ্য সমাপ্ত কৰে। তেনেদৰে কাৰ্যকৰ্ম ব্ৰাহ্মণৰ হতুৱাই পূজা বিধি সম্পন্ন কৰি একেবোৰ বস্তুকে দান দক্ষিণা কৰি মনৰ সন্তুষ্টি লাভ কৰে। কাজৰ কৰ্মৰ পিছত বছৰেকীয়া ভোজ ভাতৰ দিহা কৰি বিভিন্ন গাঁৱৰ অৰ্থাৎ আশে পাশে থকা গাঁওসমূহক নিমন্ত্ৰণ কৰি আনি খুৱাই বোৱাই বছৰেকীয়া পৰ্বটো আজৰি হ'ল। আনক দিব পাৰিলে বা আনক খুৱাব পাৰিলে সঁচাই বৰ বিশাল হৈ পৰে অন্তৰখন। মাটি সোণ ৰূপ দিব পাৰিলে আদিতো ক'বই নালাগে। তেতিয়া হয়তো অনুভূতিবোৰ
অনুভূতিবোৰৰ উচ্চতা স্বৰ্গীয় অনুভূতিৰ দৰে হ'ব। আজিৰ মানুহে অনুভৱ কৰিব নোৱাৰিব, কাৰণ আজিৰ যুগত কেইজনে এইবোৰ আনক দান দি পাইছে। দুজনৰ কথাটো কল্পনাই কৰিব নোৱাৰি। এজনকেই বা দিছে কেইজনে? মূল্যটোৰ বাদে দিছেই বা কি? দিব নোৱাৰাৰো কাৰণ আছে। অভাৱ, অনাটন, জনসংখ্যাৰ বৃদ্ধি, এইবোৰেই হ'ল মূল কাৰণ। কিন্তু দিব পাৰি বা দিয়া দেখা যায়, এসাঁজ খোৱাই বা কিবা বস্তু দান দিয়া। এটা সঁচা কথা, কাৰোবাক সন্মান কৰি বা কাৰোবাক পুতৌ কৰি কিবা বস্তু দান দিলে অন্তৰত সন্তুষ্টি লাভ কৰা যায়, সন্তুষ্টি পোৱা যায়। কিন্তু সেইজনে যদি ভণ্ডামি কৰি বা ভাও ধৰি সেই সন্মান গ্ৰহণ কৰে বা সেই পুতৌ গ্ৰহণ কৰে, তেতিয়া মনটোত বেলেগ প্ৰতিক্ৰিয়াই ঠাই পায়। আৰু তেতিয়া অভাৱীজনকো সহায় কৰিবলৈ কুণ্ঠাবোধ জাগিব, সন্দেহৰ চকুৰে চাবলৈ মন যাব। কিন্তু 10 জনৰ ভিতৰততো 10 জনেই বেয়া নহয়। সেয়ে আনক সহায় কৰিলে সঁচাকৈ বিপদত পৰাজনো উপকৃত হয়, তেওঁৰ জীৱটোৱে অকণমান শান্তি পায়। পিছৰ পৰ্যায়লৈ যোৱাৰ আগে আগে মই আপোনাসৱক পুনৰ মাধৱদেৱ পুৰুষৰ এফাকি অৰ্মিত বাণী শুনাবলৈ বিচাৰিছোঁ। তেখেতে নামঘোষাত লিখিছে, যদ্যপি দুৰ্জন কলি হৰিৰ ভকতি পথ, কৰিলেক বিৰল প্ৰচাৰ, একান্ত শৰণে যিটো শ্ৰৱণ কীৰ্তন কৰে, ওচৰো নাচাপে কলি তাৰ। দুষ্ট কলিৰ প্ৰভাৱত মিছা বেইছা খং হিংসাৰ প্ৰবলতাই যদিও হৰিভক্তিৰ প্ৰচাৰ অতি কম, তথাপিও হৰিত শৰণ লৈ যি একান্ত মনেৰে শ্ৰৱণ কীৰ্তন কৰে, দুষ্ট কলি তেওঁ ওচৰ চাপিব নোৱাৰে। অৰ্থাৎ হৰিত শৰণ লৈ একান্ত মনেৰে কীৰ্তন কৰোতাজনৰ ওচৰ দুৰ্জন কলি চাপিব নোৱাৰে। নমস্কাৰ, মই আজিলৈ আপোনাৰ খবৰ পৰা বিদায় মাগিছোঁ। পিছত লগ পোৱাৰ আশাৰে ধন্যবাদ।